হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি মই বনাবলৈ লৈছোঁ খুব ধুনীয়া এটা ৰেচিপি। এইটো হৈছে কঁঠালৰ ৰেচিপি। এতিয়া কঁঠাল আজি অলপ বেলেগ ধৰণে বনাম, একেবাৰে সহজভাৱে। তেতিয়াহ'লে প্ৰথমে কঁঠালখিনি কাটি ল'লোঁ। আপোনালোকক আৰু সেইটো দেখুওৱা নহ'লে, অৱশ্যে মই কটা নাই, মানুহজনে কাটিলে। সেইটো দেখুওৱা নহ'লে আৰু কঁঠালখিনি কাটি এতিয়া ভালদৰে ইয়াত ধুই ল'লোঁ। আৰু এতিয়া এইখিনি মই কুকাৰত দি এটা হুইচেল মৰাই ল'ম, বইল কৰি ল'ম। আৰু এতিয়া প্ৰথমে এইখিনি কুকাৰত দি দিওঁ। আৰু এতিয়া ইয়াতে দি দিম নিমখ, আৰু দি দিম হালধি। আৰু এতিয়া মই এইখিনি পানী দি এটা হুইচেল মৰাই ল'ম। এতিয়া মই এই কঁঠালখিনি বইল কৰি নমাই ল'লোঁ। আৰু এতিয়া মই ইণ্ডাকশ্যনত একেটা পাত্ৰ পাতি দিলোঁ। আৰু ইয়াতে মই দি দিলোঁ মিঠাতেল। এতিয়া মই এইখিনি ফ্ৰাই কৰিবৰ কাৰণে ইয়াতে দি দিম। যিহেতু তেলখিনি গৰম হৈ গৈছে, এইখিনি ফ্ৰাই কৰি ল'ম। এইখিনি এতিয়া ফ্ৰাই কৰি লোৱা হৈ গৈছে। এইখিনি চাওক, এইখিনি এতিয়া মই নমাই ল'ম। আৰু ইয়াতে মই এতিয়া দি দিম এয়া আলু এটা মই কাটি লৈছোঁ। এয়া আলুটো ফ্ৰাই হ'বলৈ দিম। আৰু এই আলুটো মই ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। এইখিনি এতিয়া মই ফ্ৰাই কৰি লোৱা হৈ গৈছে। এইখিনি মই নমাই ল'ম। ইয়াতে আৰু অকণমান তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। ইয়াতে মই দি দিম ফোৰণ হিচাপে 2টা শুকান জলকীয়া আৰু 1 তেজপাত। আৰু ইয়াতে দি দিম মই পিঁয়াজ। মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ। আৰু এইখিনি ভাজি লোৱা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে দি দিম আদা, নহৰু আৰু কেঁচা জলকীয়া। এইখিনি ইয়াতে দি দিম মই। কেঁচা জলকীয়া 3টামান মই কাটি লৈছোঁ, যিহেতু ইয়াত শুকান জলকীয়া দিছোঁৱেই মই। আপোনালোকে ইচ্ছা কৰিলে ইয়াত লং, ইলাচি আৰু ডালচেনি দিব পাৰে। মই যিহেতু এইবিলাক অকণমান বেয়া পাওঁ, সেইকাৰণে মই ইয়াত দিয়া নাই। আৰু এইখিনি কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনি ভাজি ল'ম। এইখিনি হৈ গৈছে ভাজি লোৱা। আৰু ইয়াতে মই এতিয়া দি দিম এয়া বিলাহী এটা কাটি লৈছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুসাৰে নিমখ। আৰু এতিয়া মই ইয়াতে দি দিম জিৰা গুড়ি, হালধি, ধনিয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, অকণমান জালুক, আৰু লগতে অকণমান পানী। আটাইখিনি এতিয়া মই প্ৰায় 5 মিনিটমান ঢাকন লগাই ভালদৰে সিজিবলৈ দিম। এইখিনি চব ধুনীয়াকৈ এইখিনি সিজি গৈছে।
অকণমান মই চামুচখনে ভাঙি দিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম কঁঠাল আৰু আলুখিনি। ইয়াত আপোনালোকে গৰম মছলা, মিট মছলা সকলো দিব পাৰে। মই কিন্তু এইবিলাক একেবাৰে নিদিয়াকৈ একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু এতিয়া এইখিনি ঢাকন লগাই 2 মিনিটমান সিজিবলৈ দিম। এইখিনি এতিয়া আমাৰ 2 মিনিটমান হৈ গৈছে। আৰু এইখিনিত মই খুব ধুনীয়াকৈ মজাই দিম। আৰু এতিয়া মই ইয়াতে দি দিম গৰম পানী। আৰু এইখিনিতে মই আকৌ ঢাকন লগাই 2টা হুইচেল মাৰিবলৈ দিম। এয়া চাওক, ৱাও, একদম ধুনীয়াকৈ আমাৰ কঁঠালৰ ৰেচিপি ৰেডি হৈ গ'ল। একেবাৰে সহজতে, খুব বেছি মানে ক'ব গ'লে 10 মিনিটমানহে সময় লাগিছে। এইখিনি একদম খুব সুন্দৰকৈ হৈ গৈছে ৰেডি। আৰু এইখিনি এতিয়া মই আপোনালোকক ইণ্ডাকশ্যন অফ কৰি দিলোঁ। আৰু এতিয়া মই আপোনালোকক ছাৰ্ভিং বলত ছাৰ্ভ কৰি দেখুৱাম। এয়া চাওক, এয়া এতিয়া আমাৰ খুব সুন্দৰকৈ বনোৱা, একেবাৰে মাংসৰ দৰেও সোৱাদৰ, একদম হোটেলৰ দৰে মানে ধাবাৰ ষ্টাইলত বনোৱা কঁঠালৰ ৰেচিপিটো ৰেডি হৈ গৈছে। দেখিবলৈ একেবাৰে মাংসৰ নিচিনা লাগিছে আৰু খাবলৈও ইয়াৰ সোৱাদ মাংসৰ নিচিনাই হয়। খুব কম মছলাৰে মই খুব কম সময়ৰ ভিতৰতে ৰেচিপিটো বনাইছোঁ। এই ৰেচিপিটো আপোনালোকে ভাত ৰুটি পৰঠাত চবৰ লগতে পৰিৱেশন কৰিব পাৰে। তেতিয়াহ'লে নিশ্চয় এইদৰে এদিন কঁঠালৰ ৰেচিপিটো বনাই ট্ৰাই কৰি চাব। আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব যে এইভাৱে বনোৱা কঁঠালৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।